নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে NB নিউজ আৰু মই দিব্যজ্যোতি ভূঞা। যোৱা ২৭ ছেপ্টেম্বৰ তাৰিখে বিশ্ব পৰ্যটন দিৱস সমগ্ৰ বিশ্বই পালন কৰিছিল। ব্যতিক্ৰম নহয় অসমো। অসমৰ পৰ্যটন বিভাগে অসমৰ বাক্সা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত এক বিশাল অনুষ্ঠানৰ আয়োজন কৰিছিল। উক্ত অনুষ্ঠানত অসমৰ বিভিন্ন জিলাৰ পৰা বিভিন্ন ব্যক্তিসকল হওক, বিভিন্ন অনুষ্ঠানৰ লোকসকল হওক তাতে অংশগ্ৰহণ কৰিছিল। তাত বিশেষ কিছুমান লোককো নিমন্ত্ৰণ কৰা হৈছিল, যিসকল লোকে নেকি অসমৰ পৰ্যটন ক্ষেত্ৰখনৰ লগত জড়িত, পৰ্যটন ক্ষেত্ৰখনলৈ বিশেষ বৰঙণি আগবঢ়াইছে। তেনেকুৱা ধৰণৰ ব্যক্তিকো উক্ত অনুষ্ঠানত মাতি সন্মানেৰে বিভূষিত কৰা হৈছিল, লগতে পুৰস্কাৰে পুৰস্কৃত কৰা হৈছিল। হাত সাৰি যোৱা নাছিল লখিমপুৰ জিলা। লখিমপুৰ জিলাখনৰ নাম এনেভাৱে আমি উল্লেখ কৰিবলগীয়া হৈছে কিয়নো এই লখিমপুৰ জিলাখনৰ পৰাই যোৱা ২৭ ছেপ্টেম্বৰ দিনা যি মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব পৰ্যটন দিৱস অসম চৰকাৰৰ পৰ্যটন বিভাগে অনুষ্ঠিত কৰিছিল। উক্ত অনুষ্ঠানত লখিমপুৰ জিলা ধলপুৰৰ এহাল দম্পতীয়ে পৰ্যটন ক্ষেত্ৰলৈ আগবঢ়োৱা বিশেষ পাৰদৰ্শিতাৰ বাবে তেখেতলোকক সন্মানেৰে বিভূষিত কৰিছিল অসম চৰকাৰৰ পৰ্যটন বিভাগে। কিয়নো উক্ত অনুষ্ঠানত এটা শিতান আছিল, বঁটা দিয়াৰ এটা শিতান আছিল যে বেষ্ট হোমষ্টে এৱাৰ্ড। লখিমপুৰ জিলাখনক প্ৰতিনিধিত্ব কৰি এহাল দম্পতীয়ে সুনাম কঢ়িয়াই আনিছে লখিমপুৰ জিলালৈ। মোৰ লগত বৰ্তমান উপস্থিত আছে বেষ্ট হোমষ্টে এৱাৰ্ড পোৱা, লখিমপুৰ জিলাৰ পৰা বেষ্ট হোমষ্টে এৱাৰ্ড পোৱা এহাল দম্পতী। মই পোনে পোনে বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। যোৱা ২৭ ছেপ্টেম্বৰ দিনাখন মানাহ ৰাষ্ট্ৰীয় উদ্যানত আপোনালোকক এক বঁটাৰে সন্মানিত কৰা হ'ল। অনুভৱ কেনেকুৱা? বঁটাটি আচলতে কেনেধৰণে গ্ৰহণ কৰিছিল? ইনভাইটেশ্যন কেনেকৈ পাৰিছিল? সমগ্ৰ প্ৰক্ৰিয়াটো যদি কয় ভাল লাগিব। হয়, নমস্কাৰ। খুবেই ভাল লাগিছিলে। আমি ৱৰ্ল্ড টুৰিজম ডে যোনটো চেলিব্ৰেশ্যন কৰা হৈছিলে তাতে আমাক ইনভাইটেশ্যন দিছিলে যে আমাৰ নমিনেশ্যন হৈছিলে বেষ্ট হোম ষ্টে ইন আছাম। তাৰ মাজত আমি গৈ কিনে উপস্থিত হ'লোহি। গৈ ধুনীয়া এটা পৰিৱেশ, তাৰ মাজত আমাক বেষ্ট ধলপুৰ হোমষ্টে বেষ্ট হোমষ্টে ইন আছাম এৱাৰ্ডটো পাবলৈ সক্ষম হৈছোঁ। হয়, ইমান ডাঙৰ এটা অনুষ্ঠানত আপোনালোকক ইনভাইটেশ্যন দিলে, নিমন্ত্ৰণ জনালে, তালৈ আপোনালোকে গ'ল, বঁটা ল'লে। অনুভৱ কেনেকুৱা? আপোনালোকৰ যিহেতু ধলপুৰ হোমষ্টে যিখন হোমষ্টে চলি আহিছিলে, আচলতে দীৰ্ঘদিনীয়া এখন হোমষ্টে, আচলতে প্ৰচাৰ মাধ্যমৰ ক্ষেত্ৰতে হওক, প্ৰচাৰ নোহোৱাৰ বাবে আচলতে বহুতো মানুহে এতিয়াও চিনি নাপায় ধলপুৰ হোমষ্টে। গতিকে আপোনালোকে সেই হোমষ্টেখনক প্ৰতিনিধিত্ব কৰি আপোনালোকে বঁটা ল'বলৈ সক্ষম হৈছে ৰাজ্যিক পৰ্যায়ত। অনুভৱ কেনেকুৱা? কিমানখিনি আপোনালোকে ত্যাগ স্বীকাৰ কৰাৰ পিছত বৰ্তমান আজি এই স্থানটো পাবলৈ সক্ষম হৈছে, কি ক'ব? বহুত ভাল লাগিছে। আমাৰ ধলপুৰৰ কাৰণে একচুৱেলি গৌৰৱৰ দিন আছিলে ২৭ ছেপ্টেম্বৰ। এইটো মোৰ কাৰণে গৌৰৱ নহয়, ধলপুৰৰ গৌৰৱ হয়। আমাৰ ধলপুৰবাসী ৰাইজৰ আশীৰ্বাদৰ কাৰণে চাগে আমি এইখিনি পাবলৈ সমগ্ৰ ধলপুৰ বুলিয়ে নহয়, আচলতে লখিমপুৰ জিলাখনৰ কাৰণে এটা গৌৰৱৰ বিষয়। যিহেতু লখিমপুৰ জিলাখনৰ ভিতৰত আপোনালোকৰ হোমষ্টেখন তাতে নিৰ্বাচিত হৈছে আৰু আপোনালোকক বঁটাৰে বিভূষিত কৰিছে, কি ক'ব? ভাল লাগিছে, বহুতেই ভাল লাগিছে। বহুত ত্যাগ আছে বাৰু, ন' ডাউট, কিন্তু আমাৰ ৰাইজৰ ছাপৰ্ট আছে। আমাৰ ধলপুৰৰ কমিউনিটিয়ে গোটেইখিনি আমাক ছাপৰ্ট কৰিছে। ইয়াত আমাৰ মেইন উদ্দেশ্য এইটো নাছিলে যে আমি কিবা এটা ব্যৱসায় কৰিবলৈ লৈছিলোঁ। হোমষ্টে আমাৰ ইয়াত ধলপুৰ এলেকাত হোটেল বা লজ নাছিলে। কেতিয়াবা মানুহ আহিলে অসুবিধা হয়, সেইখিনি আমি অনুভৱখিনি কৰিছিলোঁ যে কিবা এটা দৰকাৰ পৰিছে। আৰু মোৰ দীঘলীয়া নকৰোঁ, মোৰ বন্ধু এজনৰ কিবা এটা ইনিচিয়েটিভতে, মই অতুল কুলকাৰ্ণীজীৰ নামটো ল'ব লাগিব, তেখেতৰ ইনিচিয়েটিভতে আমি তেখেতসকলক আতিথ্য দিবলৈ আমি একচুৱেলি ধলপুৰ হোমষ্টেটো খুলিব লগা হৈছিলে। সেই তেতিয়াৰ পৰা এতিয়ালৈ চলি আহিছে। বহুত ধৰণৰ গেষ্ট আহি আছে, আমাৰ পৰ্যটক বাহিৰৰ পৰা আহে, আউট অফ দি কাণ্ট্ৰি আহে। ৰিচেণ্টলিও আহি গৈছিলে, কেলিফৰ্ণিয়াৰ পৰা মানুহ আহিছে। তো দেখিছোঁ যে এইখিনি আমাৰ চব মানুহে ধুনীয়াকৈ আমাক ছাপৰ্টো কৰিছে। আৰু আশা কৰিছোঁ আগৰ দিনবিলাকত যেনে ভাল ভাল গেষ্ট আহিব, আমি আতিথ্য দিবলৈ সক্ষম হওঁ। আৰু এইখিনি যদি বাহিৰৰ পৰা আলহী নাহিলেহেঁতেন, আমাৰ লোকেল মানুহে যদি আমাক ছাপৰ্ট নকৰিলেহেঁতেন, মই ধন্যবাদ দিব লাগিব মোৰ ষ্টাফ, বিশেষকৈ চাহেব, পাপু, লক্ষ্য, মৌচুমী আৰু যিমান আমাৰ ষ্টাফ আছে তাপছতকে মই নিজে পাৰ্চনেলি লৈ লৈছোঁ কথাখিনি। তেওঁলোকৰ যদি ছাপৰ্ট নাপালোহেঁতেন আজি আমি এই এৱাৰ্ডখিনি বেষ্ট হোমষ্টে ইন আছাম আমি নাপালোহেঁতেন। তো চবেই মোৰ যিমান ষ্টাফ আছে, মোৰ চব ৱেল উইচাৰ্ছ, চবকে মই আপোনালোকৰ চেনেলৰ থ্ৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিগত সময়ত দেখা পোৱা গৈছিল যে বহুতো লোক ইয়ালৈ আহে। আচলতে লখিমপুৰ জিলাখনৰ বহুত মানুহে নাজানে যে ইয়াত আচলতে আপোনালোকে যেতিয়া বঁটা
প্ৰদান কৰিলে আপোনালোকক। গতিকে বঁটা প্ৰদান কৰাৰ পিছতে বহুতে হয়তো চিনি পাইছে যে লখিমপুৰ জিলাত ধলপুৰ অঞ্চলত এনেকুৱা এখন ৰিজৰ্ট আছে। গতিকে প্ৰচাৰৰ ক্ষেত্ৰতো পিছ পৰি থকাৰ নিচিনা হৈছিলে। গতিকে বৰ্তমান বহুত বঁটা পোৱাৰ পিছতে হওক বা তাৰ আগতেই হওক বহুতো মানুহৰ ইয়াতে সমাগম হয়। আচলতে ধলপুৰ হোমষ্টে প্ৰধান বিশেষত্বটো কি? কি কাৰণে মানুহ আহে ধলপুৰ হোমষ্টেত, কি বুলি ভাবে? ধলপুৰ হোমষ্টে স্পেচিয়েলিটি হ'ল যে বেলেগ হোমষ্টেত ধৰি লওক আপোনাৰ ঘৰৰ এটা ৰুম এটা দিয়ে, ৰুমটোত ধৰি লওক থকা মেলা কিটচেন থাকে, নিজে বনাই খাব পাৰে, থাকিব পাৰে আলহী নিচিনাকৈ। আমাৰ হোমষ্টেখনত অলপ স্পেচিয়েলিটি আছে যে আমাৰ এৰিয়াটো অলপমান ডাঙৰ আছে, ইণ্ডিপেণ্ডেণ্ট কটেজ আছে, ৰুম আছে, তেওঁলোকে নিজৰ ঘৰৰ নিচিনাকৈ বনাই খাব পাৰে, থাকিব পাৰে। প্লাছ আমাৰ কিটচেন মানে যি বিচাৰে চব পাব আৰু আমাৰ কুক থাকে। তাৰ বাহিৰে স্পেচিয়েলিটি ধলপুৰ হোমষ্টে ক'ব গ'লে আমাৰ গোটেইখিনি ঘৰে আমাৰ ইক' ফ্ৰেণ্ডলি মেটেৰিয়েলছৰ পৰা বনোৱা হৈছে। বাঁহ আৰু বেতেৰে বনোৱা হৈছে, মাটি ঘৰ বনোৱা হৈছে। তাৰমানে মাটি ঘৰত থকা আমেজটো বেলেগ। আৰু মানে মাজতে এটা প্ৰশ্ন সোধোঁ আপোনাক, যিহেতু আপোনালোকৰ ধলপুৰ হোমষ্টেটো সকলোৰে মাজত প্ৰচলিত এটা নাম, গতিকে তাৰ এটা আপোনালোকে বেলেগ ধৰণে এটা নাম দিছিলে যে মেছমেৰাইজিং বেম্বো দ্য ইক' ৰিট্ৰিট। গতিকে তাৰ আঁৰৰ ৰহস্যটো কি? বেম্বু আমাৰ মানুহৰ কাৰণে, আমাৰ লোকেল মানুহৰ কাৰণে কমন হয়, কিন্তু বেলেগৰ কাৰণে বাহিৰৰ পৰা যেতিয়া মানুহ আহে বেম্বুৰ প্ৰতি এটা বেলেগ এটা এট্ৰেকশ্যন হয়। মই নামটো সেইকাৰণে থৈছিলোঁ যে মেছমেৰাইজিং বেম্বু, এই মুগ্ধ কৰি দিয়া। আমি এনেকুৱা এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিছোঁ যেনে বেম্বু পেৰাডাইজ টাইপ হওক, চব বস্তু বাঁহেৰে থাকিব, ইক' ফ্ৰেণ্ডলি মেটেৰিয়েল থাকিব। আৰু এই বস্তুটোৱে বাঁহৰ বস্তুখিনি বনোৱাৰ মেইন উদ্দেশ্য হ'ল যে আজিকালি বাঁহৰ ঘৰবিলাক হেৰাই গৈ আছে, চব কংক্ৰিটৰ ঘৰ আহি গৈছে। এইখিনিৰ পৰা যদি আমি বেলেগ মানে নিউ জেনেৰেশ্যনত আমি এটা ধুনীয়া এটা মেছেজ দিব পাৰোঁ যে বাঁহৰ ঘৰবিলাকৰ আমাৰ কিমান ভাল আছে, ছাষ্টেইনেবল টুৰিজমত আমি হেল্প কৰিব পাৰিছোঁ। কালচাৰেল যোনবিলাক আমি ইনফৰ্মেশ্যনবিলাক আজিকালি বাচ্চাবিলাকে পাহৰি গৈছে। আগৰ দিনবিলাকত কি কি ঘৰ আছিলে, আমি কি ধৰণে থাকিছিলে, মানুহবিলাকে মাটি ঘৰত থাকিছিলে, সেইবিলাক পাহৰি গৈছে। সেইবিলাক আকৌ যেন মানুহবিলাকে ৰিভাইভ কৰে, সেইখিনি যেন আমি বজাই ৰাখিব পাৰোঁ, আমাৰ নিজৰ ট্ৰেডিশ্যনটো কালচাৰখিনি। সেইটোৱে উদ্দেশ্যৰে আমি আমাৰ ঘৰখিনি এনে বাঁহেৰে বনোৱা হৈছে, বাঁহ বেতেৰে যিমান পাৰোঁ ইক' ফ্ৰেণ্ডলি মেটেৰিয়েলছ। কিন্তু ন' ডাউট ইক' ফ্ৰেণ্ডলি হ'লেও ফেচিলিটিজ আপোনালোকে চব পাব ইয়াতে। আপোনাৰ AC নন AC ৰুম আছে, যিকোনো ধৰণৰ। আৰু খাদ্যবিলাক আমি সদায় থলুৱা দিবলৈ চেষ্টা কৰোঁ, আৰু বাহিৰৰ কাষ্টমাৰে যেনেকৈ বিচাৰে সেইমতে আমি ফুডটো আমি প্ৰভাইড কৰোঁ। এইখিনিতে এটা বিশেষ কথা ক'ব লাগিব, যিহেতু অসমৰ ভিতৰত প্ৰথম বুলিয়ে ক'ব লাগিব, যিহেতু ধলপুৰ অঞ্চলত যি ধলপুৰ হোমষ্টে আছে, ধলপুৰ হোমষ্টেত বাঁহৰ যিসমূহ গহনাই হওক, বাঁহৰ যিসমূহ বস্তু হওক, সেইসমূহ আচলতে ইয়াতে তেখেতলোকে প্ৰস্তুত কৰে, আৰু প্ৰস্তুত কৰি অসমৰ বাহিৰৰ বা দেশৰ বাহিৰৰ বিভিন্ন ক্ষেত্ৰলৈ তেখেতলোকে ৰপ্তানি কৰিবলৈ সক্ষম হয়। বাইদেউ এই বিষয়ে যদি অকণমান কয় ভাল হ'ব। হয়, একচুৱেলি বহুত মানুহে বাঁহৰ মানে বাঁহ বা বেতৰ বস্তুবিলাকত মূল্য দিয়া নাছিলে আমাৰ মানুহে, কিন্তু বাহিৰৰ মানুহে মূল্য দিয়াৰ পৰা এতিয়া আমি লোকেল মানুহে বহুত ইউজ কৰিব ধৰিছে। আৰু বাহিৰৰ আছে, যথেষ্ট মানুহ আছে, তেওঁলোকে আমাৰ হোমষ্টেটোত থাকিবলৈ অহা কাৰণটোৱে হ'ল যে বেম্বু ক্ৰাফ্টটো এক্সপ্ল'ৰ কৰিবলৈ আহে, বাঁহ বেতৰ ফাৰ্নিচাৰখিনি চাবলৈ আহে, বাঁহৰ বিচনাত শুই কেনেকৈ আৰাম লাগে সেইটো চাবলৈ আহে। আৰু এইখিনি বস্তু ইক' ফ্ৰেণ্ডলি কাৰণে আমি প্ৰমোট কৰিব লাগে, সেইটো আমাৰ মানে নিজৰ এটা ৰেছপনচিবিলিটি হয় যে আমি ৰেছপনচিবল টুৰিজমটো প্ৰমোট কৰিব লাগে, সেইখিনি আমি চেষ্টা কৰিছোঁ। গতিকে ইমানখিনি কষ্ট ত্যাগ স্বীকাৰ কৰাৰ পিছত 2024 বৰ্ষত ছেপ্টেম্বৰ মাহৰ 27 তাৰিখে আপোনালোকে বঁটা ল'বলৈ সক্ষম হ'ল। গতিকে ত্যাগ স্বীকাৰ বহুতো হয়তো আপোনাৰ ত্যাগো আছে, বহুত কষ্টও আছে। গতিকে আপোনালোক এগৰাকী চিকিৎসক হৈ আচলতে আপোনালোক লাগি থাকে এটা কামত, আপোনালোকে যিহেতু নিজৰ এটা বস্তুৰ লগত লাগি আজি বঁটা ল'বলৈ সক্ষম হ'ল। গতিকে এনেকুৱা বহুত আছে যিয়ে নেকি কষ্ট কৰি আছে, সামাজিক স্বীকৃতি পোৱা নাই তেখেতলোকক কি ক'ব? কষ্ট কৰি থাকিব লাগে, আপুনি কি পাব সেইটো ভাবিব নালাগে, কাম কৰি গৈ থাকিব লাগে, ইন ৰিটাৰ্ণ কি আহিব সেইটো ভাবিব নালাগে, নিজৰ পেশ্যনটো ফ'ল' কৰিব লাগে। এতিয়া মই যিমানখিনি পাৰোঁ, মই ডিউটি আৱাৰ্ছৰ পিছতো মই যিমানখিনি পাৰোঁ ছ'চিয়েল ৱৰ্ক লৈ বিজি হৈ থাকি ভাল পাওঁ। আৰু মোৰ হোমষ্টেখনত যেতিয়া মানুহ আহে মোৰ নিজৰ ভাল লাগে, ডেইলি নতুন নতুন মানুহ লগ পাওঁ, নতুন টুৰিষ্ট আহে, নতুন ধৰণৰ মুখ দেখা পাওঁ, তেওঁলোকৰ পৰা বহুত শিকিবলৈ পাওঁ। তো সেই তেনেকুৱা এটা মানে কাম এটা কৰি মই নিজে এনজয় কৰোঁ। মই ভাবোঁ যে আৰু বঁটা আশাত থাকিব নালাগে, নিজে কাম কৰি যাব, আপুনি এদিন নহয় এদিন ৰিকগনিশ্যন নিশ্চয় পাব। ধন্যবাদ জনাইছোঁ আপোনাক। এয়া আছিলে যোৱা 27 ছেপ্টেম্বৰ তাৰিখে যি মানাহ ৰাষ্ট্ৰীয় উদ্যানত অসম চৰকাৰৰ পৰ্যটন বিভাগে যি বিশ্ব পৰ্যটন দিৱস উদযাপন কৰিছিলে, সেই বিশ্ব পৰ্যটন দিৱসত অসম চৰকাৰৰ তৰফৰ পৰা যি
বেষ্ট হোমষ্টে এৱাৰ্ড প্ৰদান কৰা হৈছিল। বেষ্ট হোমষ্টে বঁটা লোৱা লখিমপুৰ জিলাৰ একমাত্ৰ দম্পতি ডাক্তৰ নৱজ্যোতি তালুকদাৰ আৰু ডাক্তৰ এলিনা তালুকদাৰ। মই ধলপুৰ হোমষ্টে স্বত্বাধিকাৰী এলিনা তালুকদাৰৰ পৰা কিছু ভাষ্য ল'বলৈ চেষ্টা কৰিলোঁ, যিহেতু তেখেতলোকে যোৱা 27 তাৰিখে বঁটা পাবলৈ সক্ষম হৈছিলে আৰু বঁটা পাই তেখেতলোকৰ মনৰ অনুভৱ কি সেয়া NB নিউজৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিলোঁ।